Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ চেনেল Moms Forever লৈ। আজি যেটো ভিডিও মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো এই ভিডিওটো যি সকলে প্ল্যানিং কৰিব গৈ আছে বা যি সকলে প্ল্যানিং কৰিছে এতিয়ালৈকে টেষ্ট কৰা নাই নতুনকৈ মা হ'ব গৈ আছে তেওঁলোকৰ যথেষ্টখিনি হেল্প হ'ব। একচুয়ালি আমি ঘৰতেনো কেনেকৈ প্ৰেগনেন্সি কিট লৈ টেষ্ট কৰিব পাৰো তাকে আপোনালোকৰ লগত আজি শেয়াৰ কৰিম। তেনেহলে দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। So hello everyone, to আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিবলৈ আহিছো আমি ঘৰতে প্ৰেগনেন্সি কিট লৈ পেলাই কেনেকৈ প্ৰেগনেন্সি টেষ্ট কৰিব পাৰি। So first তো মই কম যে আপোনালোকে সদায় নিজৰ পিৰিয়ডছৰ ডেটটো মিছ হোৱালে ৱেইট কৰিব কাৰণ মই মোৰ আগৰ ভিডিঅ'ত কৈছোৱে বহুতখিনি ভিডিঅ'ত আপোনালোকে দেখা পাব যে কনচিভ কৰা 13 to 14 ডেজৰ ভিতৰত আমি টেষ্ট কৰিলে ৰিজাল্ট পাওঁ বুলি, কিন্তু সেই ৰিজাল্টটো 100% কনফাৰ্ম নহয় কাৰণ মই মোৰ নিজৰ ক্ষেত্ৰতে এবাৰ পালো। সো আপোনালোকে দুডাল লাইন দেখিব কিন্তু পিছত যেতিয়া পিৰিয়ডছ আহি যায় তেতিয়া মনত বহুত বেছি দুখ পোৱা যায়। সো তেনেকুৱা দুখ কষ্ট লোৱাতকৈ আপোনালোকে 2-3 দিন ৱেইট কৰিব পিৰিয়ডছটো মিছ হোৱাৰ পাছত আপোনালোকে পিৰিয়ডছৰ যিটো ডেট হয় তাৰ 3-4 দিন পাছত যদি আপোনালোকে ঘৰতে প্ৰেগনেন্সি কিট লৈ পেলাই টেষ্ট কৰে তেতিয়াহ'লে আৰু হস্পিটেলত গৈ পেলাই ইউৰিন টেষ্ট কৰাৰ প্ৰয়োজন নাথাকে। সেই কিটটোৰ যিটো ৰিজাল্ট হয় সেইটোৱে 100% ৰিজাল্ট আপোনালোকে পাব। সো আপোনালোকে ফাৰ্মাসীত গৈ প্ৰেগনেন্সি টেষ্টৰ যিকোনো ব্ৰেণ্ডৰ কিট লৈ ল'ব পাৰে। তো মই আপোনালোকক আজি দেখাম এইটো প্ৰেগা নিউজৰ এই কিটটো এইটোৱে মই মোৰ প্ৰেগনেন্সি টেষ্ট কৰিছিলোঁ। সো এইটোকে মই আপোনালোকক আজি দেখাম কেনেধৰণে আমি ঘৰতে টেষ্ট কৰিব পাৰোঁ। সো ফাৰ্ষ্ট আপোনালোক দেখাই লৈছো এইটো প্ৰেগা নিউজ কিট। তো এইটো এনে ধৰণৰ এটা কিট আহে। তো ইয়াতে আপোনালোকে ফালাৰ সুবিধা আছে এনে ধৰণে ফাৰ্ষ্ট কিটটো খুলি ল'ব লৈ তাতে এনেকুৱা ধৰণৰ এটা পাব য'ত আমি ইউৰিন দি পেলাই টেষ্ট কৰিব লাগিব। এনেকুৱা ধৰণৰ এটা পাব আৰু লগতে এডাল এনেকুৱা ড্ৰপাৰ টাইপ এডাল পাব যিটো দি আপুনি ইউৰিনটো লৈ পেলাই টেষ্ট কৰিব লাগিব। সো ফাৰ্ষ্ট ইয়াতে এইটো মই দেখাই দিওঁ। ইয়াতে আপোনাৰ দেখিছে চাগে ইয়াতে দুটা লেটাৰ ইয়াতে লিখা আছে চি আৰু টি। সো এই দুটাতে আমি প্ৰেগনেন্সি ৰিজাল্টটো গম পাওঁ। লাইন যিটো হয় ন লাইনটো যদি চি লেটাৰটোত আহে তেতিয়াহ'লে আপোনাৰ ৰিজাল্ট মিন্স নিগেটিভ এডাল লাইন আহিব ন। যদি সেই লাইনডাল আপোনাৰ চিত নাহি পেলাই টি লেটাৰটোত আহে তেতিয়াহ'লে আপোনাৰ কিটটো বেয়া হৈছে, আপুনি বেলেগ এটা কিট আনিব লাগিব, আকৌ চেক কৰিব লাগিব। আৰু যদি দুইটা নাহে এডালো লাইন নাহে তেতিয়াহ'লেও আপোনাৰ কিটটো বেয়া, আপুনি নতুন এটা কিট ল'ব লাগিব। এইখিনি একচুৱেলি ইয়াতে ধুনীয়াকৈ ইয়াতে লিখাও থাকে। সো এইখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'লে নিজে গম পাব, ইয়াতে ক্লিয়াৰকৈ গোটেইখিনি ধুনীয়াকৈ বুজোৱা থাকে। সো ফাৰ্ষ্টতো এই কিটটো ল'ব লাগিব, ছেকেণ্ড লাগিব আপোনাক এই ড্ৰপাৰটো। আৰু সদায় মনত ৰাখিব আপোনালোকে যেতিয়া প্ৰেগনেন্সি টেষ্ট কৰিব ন টেষ্ট কৰোঁতে একদম ৰাতিপুৱা শোৱাৰ পৰা উঠি যিটো ফাৰ্ষ্ট ইউৰিন সেই ইউৰিনটো দি যদি টেষ্ট কৰে তেতিয়া 100% ৰিজাল্ট পোৱা বুলি ধৰা হয়। সো সেইকাৰণে সদায় লক্ষ্য ৰাখিব যেতিয়া টেষ্ট কৰিব টেষ্ট কৰাৰ দিনা ৰাতিপুৱাৰ প্ৰথম ইউৰিনটোৱে আপোনালোকে ল'ব। সো এতিয়া মই আপোনালোকক ইয়াতে টেষ্ট কৰি দেখাই আছোঁ। আমি ইউৰিনটো ইয়াতে এই ৰাউণ্ডকৈ যিটো আছে ন তাতে আমি ইউৰিনটো দি পেলাই টেষ্ট কৰিব লাগিব। সো এনেধৰণে ফাৰ্ষ্ট আপোনালোকৰ কিটটো এনেধৰণে ৰাখি ল'ব আৰু এই ড্ৰপাৰডাল দি আপোনালোকে নিজৰ ইউৰিন ইয়াতে 1 to 2 ড্ৰপ আপোনালোকে ইউৰিনটো ইয়াতে দিব লাগিব। সো ইয়াতে আপোনালোকে 1 to 2 ড্ৰপ ইউৰিন দিয়াৰ পাছত ৱেইট কৰিব। মোৰ এতিয়া দুডাল লাইন আহিছে কিয়নো মই যিহেতু এতিয়া প্ৰেগনেণ্ট। সো এইটো মোৰ ৰিজাল্টটো এনেদৰে শ্ব' কৰিছে। সো এনেকৈ আপোনালোকে টেষ্টটো কৰিব পাৰিব। সো আপোনালোকে দেখা পালে
এনেকুৱা ধৰণে আপোনালোকৰ ৰিজাল্টটো আহি যাব যিহেতু এতিয়া মোৰ প্ৰেগনেন্সি চলি আছে সো এনেকে দুডাল ডাৰ্ক লাইন আহি গৈছে তো আপোনালোকে টেষ্ট কৰাৰ পাছত যেতিয়া এনেকে দুডাল ডাৰ্ক লাইন আহিব তেতিয়া গম পাব যে আপোনালোকৰ ৰিজাল্ট পজিটিভ আৰু যত কেতিয়াবা কি হয় এডাল লাইটকে আহিলে অকনমান 5-10 মিনিট ওয়েট কৰি চাব তাৰ পাছত যদি ডাৰ্ককে আহে দেন ডাৰ্ককে আহিলে আপোনাৰ ৰিজাল্ট পজিটিভ আৰু যদি মনত কনফিউজন থাকে যেহেতু পিৰিয়ডটো মিস হোৱাৰ পাছত আপোনালোকক টেষ্ট কৰা কথা কৈছো কনফিউজন থাকিলে আৰু এটা কিট আনি পেলাই আপোনালোকে চেক কৰি চাব পাৰে সো এনেদৰে আপোনালোকেও হস্পিটেলত নোযোৱাকে ঘৰতে একদম আৰামত প্ৰেগনেন্সি কিট লৈ পেলাই আপোনালোকে নিজৰ প্ৰেগনেন্সি ৰিজাল্টটো টেষ্ট কৰিব পাৰিব সো আজিৰ ভিডিঅটোত মই আপোনালোকক শেয়াৰ কৰিব লগা কথা ইমানখিনি আছিল আশা কৰো নিশ্চয় ভিডিঅটো চাই ভাল পালে অকমান হলেও নিশ্চয় কাৰবাৰ নহয় কাৰবাৰ হেল্প হৈছে যদিহে হেল্প হৈছে বুলি ভাবিছে তেতিয়া হলে ভিডিঅটো লাইক কৰিব কমেন্ট সেকশনত কমেন্ট কৰিবলৈ একদমই নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব তেনেহলে আজিলে আহিছো পুনৰ লগ পাম আন এটা ভিডিঅ বাই বাই